2024 বৰ্ষত মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে ফাৰ্ষ্ট ডিভিজন পালে কিবা পাবনে, ছেকেণ্ড ডিভিজন পালে কিবা পাবনে, থাৰ্ড ডিভিজন পালে কিবা পাবনে, এওঁলোকৰ কিবা সুবিধা আছেনে? তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম মই তোমালোকক এটা কথাই ক'ব বিচাৰিম যে তোমালোকে 2023 বৰ্ষৰ আগৰ বৰ্ষক দেখা। যদি ফাৰ্ষ্ট ডিভিজন পাইছে তেন্তে লেপটপ দিছে, আৰু ছেকেণ্ড ডিভিজন পোৱা সকলক টেবলেট এটা দিছে, থাৰ্ড ডিভিজনৰ একো নাই। তাৰ পিছৰ বাৰ কি কৰিলে? ছেকেণ্ড ডিভিজন পোৱাবিলাকক সৰু লেপটপ দিলে, ফাৰ্ষ্ট ডিভিজন পোৱাবিলাকক ডাঙৰ লেপটপ দিলে। কিন্তু 2023 বৰ্ষৰ পিছৰ পৰা, অৰ্থাৎ 2023 বৰ্ষতো কোনো ধৰণৰ ফেচিলিটি দিয়া নাছিল ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনক। কিন্তু এইবাৰ কি কৰিব? 2023ত কিন্তু এটা এৱাৰ্ড দিয়া হৈছিল, সেই এৱাৰ্ডটোৰ নাম তোমালোকে হয়তো জানাই। সেই এৱাৰ্ডটোৰ নাম হ'ব লাগিছে আনন্দৰাম এৱাৰ্ড। সেই এৱাৰ্ডটো পাবলৈ হ'লে পাৰ্চেণ্টেজ কিমান লাগিব? 75% লাগিব। কিমান লাগিব? 75। ঠিক আছে, 75 হ'লে আনন্দৰাম এৱাৰ্ড পাবা। গতিকে এইবাৰ 2024ত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তেওঁলোকৰ নিয়মটো একেই, 75 পাব লাগিব, তেনেহ'লে আনন্দৰাম এৱাৰ্ড পাব। আৰু ল'ৰা ছোৱালী উভয়ে ছেম। ল'ৰাও যদি 75 পায় তেন্তে আনন্দৰাম এৱাৰ্ড পাব, ছোৱালীসকলেও যদি 75 পায় তেন্তে আনন্দৰাম এৱাৰ্ড পাব। এতিয়া কথাটো হ'ল, মনত হয়তো প্ৰশ্ন উঠি আছে যে আনন্দৰাম এৱাৰ্ডটো কিমান? আনন্দৰাম এৱাৰ্ডটো হ'ব লাগিছে 15,000 টকা তোমালোকক দিব। সেই টকাটো লেপটপৰ হিচাপত তোমালোকক দিয়া হয়। ঠিক আছে, আগত লেপটপ দিছে কিন্তু এতিয়া আৰু লেপটপ দিয়া নহয়, তোমালোকক টকাই দিব। এতিয়া প্ৰশ্ন হ'ল যে টকাটো তোমালোকক হাতত দিব নেকি? টকাটো হাতত নিদিয়ে, কাৰণ চৰকাৰী ধৰণৰ যিকোনো টকা আছে সেই টকা কিন্তু হাতত দিয়া নহয়, গতিকে তোমালোকৰ একাউণ্টত সোমাই দিব। ঠিক আছে, তো আনন্দৰাম এৱাৰ্ডৰ মেবি নোটিছ পাইছাই তোমালোকে, আৰু যদি পোৱা নাই তেন্তে মোক এটা কমেণ্ট কৰিবা, মই তোমালোকক দিবলৈ চেষ্টা কৰিম। ঠিক আছে, গতিকে আনন্দৰাম এৱাৰ্ড পাবলৈ হ'লে তোমালোকৰ পাৰ্চেণ্টেজ থাকিব লাগিব 75%। ঠিক আছে, 75% পালেহে আনন্দৰাম এৱাৰ্ড বঁটা পাবা, আৰু বঁটাটো হ'ব লাগিছে 15,000কৈ টকা। ঠিক আছে, আৰু ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন এইবিলাকৰ কোনো ফেচিলিটি নাই। ঠিক আছে, তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পাছ কৰিছে, সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।